হয়, এই মুহূৰ্তত মই উপস্থিত আছো তীৰ্থনগৰী হাজোৰ ঐতিহ্যমণ্ডিত মন্দিৰত। এই মন্দিৰটো হৈছে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ। আৰু যিহেতু এইবাৰ বিগত 9 বছৰ তাৰ পিছত পুনৰ আকৌ বুলবুলি চৰাইৰ খেল অনুষ্ঠিত হ'ল। পিছত আকৌ 2024-ত 2025-ত এই খেল আকৌ বন্ধ ৰাখিলে। এইবেলি দেখা পোৱা যাবনে বুলবুলি চৰাইৰ খেল? আমিতো 100% আশা কৰিছোঁ আৰু যুক্তিও আছে দেখা পোৱা এইকাৰণে যুক্তি আছে। মই যুক্তিটোকে কৈছোঁ, আমাৰ যিখন খেল বুলবুলি চৰাই যিখন আমাৰ খেল, আমি যুঁজ বুলি নকওঁ। এইখন খেল আচলতে ঐতিহাসিক খেল আৰু এইখন খেলৰ ওপৰত মানে এটা বিশেষ বিষ্ণুৰ প্ৰভাৱ এটা আছে, ভগৱানৰ বিষ্ণুৰ প্ৰভাৱ আছে। এইকাৰণে আমি খেলখন তেখেতক সাক্ষাতত ৰাখি আমি খেলখন পাতোঁ। আনকি সেইদিনাখনেই ভগৱান বিষ্ণু চাৰিওফালে নগৰত ঘূৰে। আৰু আপোনালোকে আচৰিত হ'ব, সেই সময়ত যদি ভালকৈ আপোনাৰ ন'টিচ কৰে, বুলবুলি চৰাইবিলাকে কাষে ঘূৰি ফুৰে। গতিকে ভগৱানৰ আৰু এই বুলবুলিবিলাকক ধৰিব তেনেকুৱা বিশেষ কষ্ট কৰিব নালাগে। এই মন্দিৰৰ ওচৰতে আহি তেওঁলোকে পাল পাতি ঘূৰি থাকে, তাৰ পৰাই ধৰি লয়, ধৰি পেলাই খুৱাই মিলাই কেইদিনমান ৰাখি কোনো কষ্ট নোপোৱাকৈ খেল খেলে। আৰু এই খেলখন হোৱাৰ ক্ষেত্ৰত যে সঁচাকৈ ইয়াত যিবিলাকে প্ৰকৃতিপ্ৰেমী বুলি কয়, তেওঁলোকে এই অত্যাচাৰ কৰে বা খেলখন কিবা হেৰি হয়, বেয়া কিবা ক্ৰুৱেলিটি আছে বুলি যদি ভাবি পেলাই বিভিন্ন ধৰণৰ হেৰি কৰিছিলে, আপত্তি দৰ্শাইছিলে কোৰ্টৰ ওচৰত, সেইটোৰ ক্ষেত্ৰত আমাৰ স্বয়ং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ তেখেতে নিজে যোৱা 24-ত তেখেতে আহিল, তেখেতে নিজেই খেলখন চালে আৰু তেখেতে ইনাগুৰেট কৰিলে খেলখন। আৰু লগতে তেওঁ এনেকুৱা দেখিলে ইমান মৰম লগা খেল, দুটা চৰাই মাজত কল টুকুৰা লৈ পেলাই খেলি থাকে, আৰু নিজে আহি তেখেতৰ ৱাইফ দুইজনে আহি সেই কল খুৱাইছে আৰু সেই আছিলে। আৰু তাৰপিছত তেখেতে নিজেই কৈছে যে এই খেলত কোনো ধৰণৰ ক্ৰুৱেলিটি নাই। আৰু যিখন 1972 চনত যিখন ক্ৰুৱেলিটি টু দ্য এনিমেল এক্ট আছিল, সেইখন মতে এইবিলাক বন্ধ আছিল। কিন্তু পুনৰ 25 চনত আকৌ বন্ধ ৰখা হ'ল। বন্ধ ৰখা এইকাৰণেই হ'ল, আমাৰ ক্ষেত্ৰত তেনেকুৱা একুজিশ্যন বা তেনেকুৱা ধৰণৰ কমপ্লেইন একো নাছিল। কিন্তু আমাৰ এই যিখন আমাৰ বুলবুলি চৰাই খেল, এইখনৰ লগত একেলগে চাইমলটেনিয়াছলি আমাৰ আহঁতগুৰিৰ মহযুঁজটো হৈ আছিলে। আহঁতগুৰিৰ মহযুঁজৰ লগত আমাৰ খেলখনৰ একদম কোনো সম্পৰ্কও নাই। তেওঁলোকৰ এখন বেলেগ মহবিলাক যুঁজায়, মহবিলাক যুঁজোৱাৰ পিছত তেওঁ তেজ ওলায়, শিং ভাঙে, কষ্ট পায়, আনকি গঁৰালবিলাককো কেতিয়াবা জখম লয়। কিন্তু আমাৰ বুলবুলি খেলখনত স্বয়ং মুখ্যমন্ত্ৰীয়ে কৈছে যে ইয়াত কোনো ধৰণৰ হেৰি নাই, কোনো ধৰণৰ ইয়াত এইবাৰ নিশ্চিত খেল হ'বই। এইবিলাক খেল নিশ্চিত হ'ব আপোনালোকে সদায় গম পাইছে। ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতে কৈছে আহঁতগুৰিৰ যিখন মহযুঁজ সেইখন খেল হ'ব বুলি কৈছে। সেইখন খেলত তেনেকুৱাকৈ আমাৰ এই ক্ষেত্ৰত গোটেই দায়িত্বটো আমাৰ পীযুষ হাজৰিকা মন্ত্ৰী দিছে। আৰু আমাৰ ক্ষেত্ৰতো আগতেও বন্ধ হ'বৰ কাৰণে আমাক কোনো ধৰণৰ একো কমপ্লেইনো নাই। কিন্তু কেইটামান চৌকল আমাৰ প্ৰকৃতিপ্ৰেমী বুলি কয়, যিসকলে নেকি ক'বলৈ লাজো লাগে, দুখো লাগে, তেনেকুৱা সেই প্ৰকৃতিপ্ৰেমীসকলে কছাইখানাৰ পৰা ছাগলী নিজৰ সন্মুখত পঠা ছাগলী কছাই কৰা পঠা ছাগলী খাবলৈ ভাল পায়। কিন্তু আমাৰ ইয়াতে দুটা চৰাই বা কোনো ধৰণৰ নিমাখিত পানী উটাই ধৰ্মীয় আৱেগ অনুভূতি থকা এটি খেল হৈছে বুলবুলি চৰাইৰ খেল। আৰু এই খেলটো এটা পৰম্পৰাগত খেল। মোৰ লগত আন লোকসকল আছে, তেওঁলোকৰ মুখৰ পৰা জানিব বিচাৰিছোঁ, আপুনি দীৰ্ঘদিনৰ পৰা এই খেলৰ লগত জড়িত। যিহেতু 2024-ত এই খেল 9 বছৰৰ বিৰতিৰ পিছত 2024-ত আকৌ এই খেল অনুষ্ঠিত কৰা হ'ল। আৰু পিছৰ বছৰ অৰ্থাৎ 2025-ত ইয়াক বন্ধ ৰখা হ'ল। পুনৰ এই খেল অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে আপোনালোকে কিবা প্ৰস্তুতি কিবা কৰিছেনে? আমি ঐতিহাসিক বুলবুলি চৰাই খেলখন পুনৰ অনুষ্ঠিত কৰাৰ কাৰণে আমি আশাবাদী। কাৰণ কিয়, এই খেলখন বন্ধ হৈছিল দক্ষিণৰ জালিকাট্টুক লৈ এটি মহামান্য উচ্চতম ন্যায়ালয়ে ৰায়দান কৰিছিল। আৰু সেই জালিকাট্টু বৰ্তমান কিন্তু খোলা আছে। কাৰণ কিয়, তামিলনাডু চৰকাৰে ব্যৱস্থা ল'ব পাৰিব বুলি মহামান্য উচ্চতম ন্যায়ালয়ে এটা ৰায়দান দি থৈ দিছে। আৰু এইটোৱেই নহয়, সমগ্ৰ ভাৰতবৰ্ষত যিবিলাক ট্ৰেডিশ্যনেলি খেল হয়, সেইবোৰ ৰাজ্য চৰকাৰবোৰে অৰ্ডিনেঞ্চ জাৰি কৰি হ'লেও খেলবোৰ অনুষ্ঠিত কৰিব পাৰিব বুলি ৰায় এটা দি থৈ দিছে। আৰু তাৰ ওপৰত ভিত্তি কৰি 2024 চনত অসম চৰকাৰৰ
অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কেবিনেটে এটা সিদ্ধান্ত লৈ আমাৰ আহতগুৰিৰ মহযুঁজ আৰু হাজোৰ বুলবুলি চৰাই খেল অনুষ্ঠিত কৰাৰ এছঅপি জাৰি কৰি হ'লেও অনুমতি প্ৰদান কৰিছিল। কিন্তু আহতগুৰিৰ মহযুঁজ 2024 চনত কিবা অকণমান ব্যতিক্ৰম হোৱাত পুনৰবাৰ বন্ধ কৰা হ'ল যদিও আমাৰ বুলবুলি চৰাই খেলৰ স্পেচিফিক তেনেকুৱা নিৰ্দেশ জাৰি কৰা নাছিল। কিন্তু তথাপিও আমি খেলখন বন্ধ ৰাখিছিলোঁ যিহেতু কোৰ্টৰ মেটাৰ। কিন্তু এইবেলি আমি গম পাইছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কেবিনেটে পুনৰ অৰ্ডিনেঞ্চ আনিছে যে এই ট্ৰেডিশ্যনেল খেল বিশেষকৈ আহতগুৰিৰ মহযুঁজ আৰু হাজোৰ বুলবুলি চৰাই খেল অনুষ্ঠিত কৰিব পাৰিব। গতিকে অৰ্ডিনেঞ্চ যদি জাৰি হৈছে তেনেহ'লে আমি নিশ্চয় ইয়াৰ এটি কপি যদি পাওঁ নিশ্চয় খেল আমি অনুষ্ঠিত কৰিব পাৰিম। আৰু আমি আশাবাদী যে অসমৰ এইজন মুখ্যমন্ত্ৰী তেখেতে যিটো কৰোঁ বুলি কয় সেইটো কৰে। গতিকে এইবেলিও আমি আশা কৰিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক অনুমতি প্ৰদান কৰিব